একাংশ বিউটি পাৰ্লাৰত চলা অনৈতিক কৰ্মকাণ্ডৰ ফলত যোৱাকালি তেজপুৰত চৰম উত্তেজনা। মঙ্গলবাৰে পুৱা 10 বজাত তেজপুৰ মিছন চাৰিআলিত উপস্থিত হৈ তেজপুৰৰ বিভিন্ন স্থানত ইউনিচেক্স চেলুনৰ নামত চলি থকা নাৰীদেহ ব্যৱসায় বন্ধ কৰাৰ দাবী কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ কাৰ্যকৰী সভাপতি জাহেদ আলীৰ। উল্লেখ্য যে তেজপুৰ কেতিকিবাৰীত গঢ়ি উঠা একাংশ ইউনিচেক্স চেলুন তথা বিউটি পাৰ্লাৰত চলিছে নাৰীদেহৰ ৰমৰমীয়া বেশা। স্থানীয় ৰাইজৰ তৎপৰতাত ওলাল ইউনিচেক্স চেলুনৰ ভিতৰৰ আচল ৰহস্য। হয়, তেজপুৰ কেতিকিবাৰী যিটো ইউনিচেক্সৰ যিটো চেলুনত ব্যৱসায় আৰম্ভ কৰিছে, আমি দেখিবলৈ পাইছোঁ বহুতো ইয়াতে নাৰী ধ্বংসৰ পথে চলি আছে। গতিকে আমি ৰাজ্য চৰকাৰক দাবী জনাওঁ, এই নাৰী ব্যৱসায়ী যিটো চলাই আছে, ৰাজ্য চৰকাৰে যি গৃহ বিভাগ, এই গৃহ বিভাগে অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে। অন্যথা আমি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত ল'ম।